হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ ভাল খবৰটো পালেনে? এইমাত্ৰ আহিল জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, পিছে কল্পনা কলিতাৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অভিনেত্ৰী কল্পনা কলিতালৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয়। হয় বন্ধু বান্ধৱীসকল, মিডনাইট ছং ছবিৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ মোহময়ী অভিনেত্ৰীগৰাকীলৈ এই বঁটা প্ৰদান কৰা হয়। 15 ফেব্ৰুৱাৰীত আছাম ষ্টেট এৱাৰ্ড তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হয় অভিনেত্ৰীগৰাকীক। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল। আমাৰ চেনেলৰ পৰা তেওঁলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু তেখেতে সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰে আৰু তেখেতে জনায় যে 15 ফেব্ৰুৱাৰী ৰাজ্য চৰকাৰৰ 9ম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ঘোষণা কৰা ক্ষণটোৱে মোৰ লগতে আমাৰ মিডনাইট ছং ছবিখনলৈ কেইবাটাও সুখৰ বাতৰি কঢ়িয়াই আনিছিল। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল। আৰু অভিনেত্ৰী কল্পনা কলিতাৰ অভিনয় চাই বাৰু আপোনালোকে কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।